বৰ্তমান এতিয়া আছো আমি অৰুণাচলত। হেই গাইজ, বৰ্তমান আমি উপস্থিত হৈছো অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ টেঙাপানী জেগাত। তো আমি ইয়াত টেঙাপানী নহয়, এয়া হৈছে চফা পানী। আমি বৰ্তমান চফা পানীত গা ধুই আছো, যিহে গৰম নহয় হে, একদম গৰমত মানে হাগা পানা টাইট হৈ গৈছে। সেইকাৰণে অলপমান ভাবিলো আমি ওলাই আহোঁ বুলি, নহ'লে এই ক'ত যে যাওঁ। তেনে বলক ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। চ' গাইজ দেখি পাইছে আমাৰ হৈ গিয়া ডিনাৰ কা টাইম। এয়া চব ৱাও। চ' গাইজ চাওক, এয়া আমি মাছ ধৰিবলৈ জাল লৈ আহিছোঁ। ইয়াতে অকল এটাই মাছ এতিয়ালৈকে ফচি আছে, ওলাব পৰা নাই আৰু। চ' গাইজ আমি এতিয়া গা ধুম, তাৰ আগতে কিং ফিচাৰটো বনতা হে। চ' হেল্ল' গাইজ, আমি আহি গ'লো নামচাই। এয়া চাব পাৰে নামচাইৰ হোটেল নামলাও। আৰু চাব পাৰে ইমান ধুনীয়া ৰ'দ, একদম ফিলিং লাগি গৈছে, মৰুভূমিত আছা নিচিনাকে লাগি গৈছে। ইমান গৰম নহয়, কচোন কেনেকা ৰ'দ দিছে। এইফালে সূৰ্য ঢলা, আৰে থোড়া ব্ৰাইটনেছ কাম কৰক না। এয়া হৈছে নামচাইৰ 2 মাইল। একো নাই। আৰু লগৰ আছে এয়া 100 টকা হৈ যাব ন? হেল্ল' গাইজ, এইটো পাই গ'লো আমি লাঠাও বজাৰ। ওৱান চপ পাওঁ লৈ ল'লো 2টা। কি লৈছ ৰে? ভাল মানুহ, আমি ভাল বস্তু খাম। ভিউ পইণ্ট আছে এইটো, চৌক এইটো ভিউ পইণ্ট এটা। এইটো কিয়ংমু হয়। এইখন ব্ৰহ্মপুত্ৰখন আমাৰ পানী আৰু বালিয়ে ওলাই আছে উপচি পৰা। চ' গাইজ, এইটো কিয়ংমু এটা বনাই থৈছে ইয়াতে খুব ধুনীয়াকৈ, আৰু মাটিৰে। তাৰপিছত এইফালে চক এটা ভিউ পইণ্ট। ইমান ৰ'দ। চ' গাইজ, এইফালে আছে ব্ৰহ্মপুত্ৰ নদীখন ন? এইখন নেকি ব্ৰহ্মপুত্ৰ নদীখন? আৰু কোনোবাই কয় শদিয়া দলংখন চাই পায় বুলি কয়, মই চাই পোৱা নাই আজিলৈ। সেই ক'ত দেখিব এইটো চাইড শদিয়া চাইডটো বুলি কৈছে। এইফালে আছে, সেইখন কি নদী হয়? ব্ৰহ্মপুত্ৰখনে হ'ব হ'লে। হয় হ'লা। এইখন যিটো ওলাই আছে এইটো সেইটো ব্ৰহ্মপুত্ৰ নদীখন। সেইখন খেতি কৰিছে এইটো, এতিয়া আপোনাৰ সৰিয়হ খেতি কৰিছে। কিন্তু অহিত ন? Yes. তো এনেকুৱা জেগাত আহিব লাগে, একবাৰ জনমত একবাৰ হ'লে ফুৰিব আহিব লাগে, হয় নাই? কেনে লাগিছে জেগাটো কচোন? মজা, বঢ়িয়া। মজা ন? তাহলে এতিয়া আমি যাওঁ বল, আৰু গা ধুব যাব লাগে। যি নহওক এইটো কিয়ংমুৰ ইয়াত বঢ়িয়া লাগিছে, খালি এটা ফটো এটা বনতা হে। আৰু গাইছ এতিয়া আমি পাই যামগে, আৰু অলপমান দূৰ আছে। তো ফাইনেলি গাইছ আমি য'ত আহিম গৈছিলোঁ। বল বল না, এই চাইডত থৈ না। वाओ ब्यूटीफुल। लोग आ गए यहाँ में नहाने के लिए, माने अमिता गाही गलूं गा धुबले कारण तो माने गाइस की हल ओ यस शैम्पू के कुठिला আমি ड्रेस तो चेंज কৰি ললো। সাইডা লৈ যাং ন, সাইডা লৈ যাং আমি ड्रेस কোতে কেন লাগিছে গা ধুই? মজা, কিলে মজা। তো ফাইনালি আমি এতিয়া গা ধুম, তাৰ আগতে
ভোজন তো বনতা হয় নেকি কি বিচাৰিছ এই তই মানে এটা বস্তু দেখিছো আগৰ পৰা বাগৰি বাগৰি আহোঁতে এডোখৰ খোৱা গ'লগৈ এডোখৰ ছিগি গ'ল এইটো ক'ৰ পৰা আহিছে এইটো গুটিটো আলুবাৰী পৰা তোৰ আগত আলুবাৰী বুলি কোৱা জোখৰ আছে তাৰ পৰা আহিছে চাগে সম্ভৱ মোৰ আন্তাজ সেইকাৰণে চব ভাঙি ভাঙি এতিয়া সৰু সৰু গৈ আছে ন আৰু আছে হ'বলা একেবাৰে লাষ্টত গৈ দিহিঙত আমি পাওঁগৈ বালি হিচাপে কিন্তু আগত থাকে এইখনে এইটোৱে শিলগুটি থাকে মানে তো মানে কথাটো হৈছে এইটো মানে আগত ইমান ডাঙৰ থাকে লাষ্টত যেতিয়া আহি আহি এই বালি কণালৈ হয়গৈ নেকি আমাৰ তাত ক'লে মানে এইটো চাইজৰ হয়গৈ আৰু এইটো চাইজৰ এনেকুৱা চাইজ এইবিলাক চাইজ যেনে তেনে কষ্ট ফলত সৰু সৰু চাইজ হয়গৈ মানে চাইন্সটো ভালে লগাইছে খালি চ' গাইছ আমি এতিয়া গা ধুম তাৰ আগতে কিং ফিচাৰটো বনতা হে চ' গাইছ মাছ ইমান ওচৰতে আছে অলপ সৰহকৈ গুড়ি কৰি দিছোঁ এইবিলাক চব মাছ কেনেকৈ আহে খাবলৈ পানী আৰু দেচোন আৰু দে মানে অলপমান গা ধুই লওঁ কেমেৰাটো মোবাইলটো থ'ব লাগিব তো নহ'লে পানী সোমাই গ'লে দিগদাৰ হৈ যাব কি কয় টিকটিকিয়া বেং পাথৰৰ পৰা খেলে মানে খেলি মেলি আৰু তাকে বেং জাপ কি কৈছিলে পাহৰি গ'লো আমাৰ এক মিনিট মই দেখাই দৰ্শক এজন দৰ্শকৰ লগত খেলিম মানে দৰ্শক গাই হৈ গ'ল এতিয়া প্ৰথমে এনেকৈ চেপেটা এটা শিলগুটি উঠাই ল'ব লাগে শিলগুটি দেখাই দে কেনেকৈ হ'ব লাগে ধৰি লওক এনেকৈ চেপেটা এটা শিলগুটি হ'ব লাগে হয় নাই তাৰপিছত অলপ কেনেকৈ পেলাব লাগে কেনেকৈ ধৰিব লাগে দৰা ষ্টাইলটো আগতে এইটো কি শ্বৰ্ট ফুট নে কি বুলি কয় আমি স্কুলত খেলিছিলোঁ খেলিব দিছিলোঁ শ্বৰ্ট ফুট এনেকৈ ধৰি লৈ এনেও বেছি ভাৰী হ'লো পাতল এই সৰু এটাকে মাৰি দিছোঁ আৰু চেপেটা হ'লেও নহয় ন এই নাই হোৱা এই এনেকা মানে এটা বাউন্স কৰা মানে এই সেনেকৈ নহয় চেপেটা ফেলি লওক এইটো চেপেটা মাৰিছে নগৰ দেই কিমান তিনিটা মাৰিছে हो गया कुछ कुछ होता है গৰম দিনত আহিব ইয়াত গাইছ খুব বঢ়িয়া বঢ়িয়া ঠাণ্ডা নালাগে গৰমো নালাগে মিডিয়াম কি সুখ শান্তি ইয়াতে জেগাটো এটা ডুবকেটা মাৰি দিম যদি গাৰ্লফ্ৰেণ্ড আছে লগত লৈ আহিব মইতো বৰলা সেইকাৰণে আহিলো আৰু আমি এনেকেই গাইছ মোৰ পৰা গাৰ্লফ্ৰেণ্ড আছে হ'লেও ব্যস্ততা হ'লেও বিজি হৈ আছে আজি মানে সেইকাৰণে অকলে আহিলো বাধ্যতামূলক বুলি লিখা হৈছে এইটো বাধ্যতামূলক গাইছ টেঙা পানীৰ নামটো কেনেকৈ পালে জানো নাই তই পাহৰিছোঁ তো মই জনামতে মই শুনিছোঁ ইয়াত টেঙা পানীৰ নামটো কেনেকৈ পালে আগত মানে যেতিয়া ইংৰাজবিলাকে ইয়াতে শাসন কৰিছিলে যে তেতিয়া মানে এইটো নদীত ইমান চফা নদীটোত পানী খাবলৈ খুব ভাল পাইছিল মানে তো সিহঁতে মনে মনে ডিচিজন লৈছিলে যে এই নদী পাৰতে থাকিম বুলি মনে মনে ভাবিছিলে সিহঁতে মানে ডিচিজন লৈছিলে যে এই নদী পাৰতে থাকিম বুলি আৰু সিহঁতে যদি য'ত শাসন কৰে বস্তুটো সিহঁতৰ জেগা হৈ যাব সেইটো কাৰণে ইয়াৰ স্থানীয় ব্যক্তিবিলাকে কি কৰিছিল ইমান সৰহ মানে নদী অলপমান আগফালে গৈ পিনি ইমান সৰহ মানে টেঙা ৰস চেপি দিছিল যাতে এই পানীখিনিত টেঙা পাওক বুলি
যেতিয়া ৰাতিপুৱা মানে ব্ৰিটিছসকলে যেতিয়া পানী খাব আহে তাৰ আগতে ৰাতিপুৱা সিহঁতে নুঠা আগতে মানে ইয়াতে ইমান সৰহ ৰস চেপি দিছিল বস্তুটো গোটেই টেঙা পানী হৈ গৈছিলে মানে পানীটো মানে টেঙা হৈ গৈছিলে সেইকাৰণে ব্ৰিটিছসকল গুচি গ'ল আৰু সেইটো কাৰণে সিহঁতে থাকিব নোৱাৰিলে যে পানীটো ইমান টেঙা বুলি কৈ চফা হ'লে কিবা টেঙা বুলি কৈ সিহঁতে গুচি গ'ল তো সেনেকৈ শক্তিয়ে অসমীয়াত ক'বলৈ গ'লে নাচিব নাজানি চোতালখন বেয়া কোৱা যেনেকুৱাও হৈছে সেইটোৱে মানে শক্তিয়ে নহয় এইটো বুদ্ধিৰে খেলিলে বুদ্ধিৰে জয় হ'ল শক্তিৰে নহয় তো সেইটো কাৰণে জেগাখনৰ নাম টেঙা পানী গ'ল আৰু বৰ্তমান আমি ইয়াতে গা ধুই আছোঁ এইখন নদীতে যিখন নদীত টেঙা চেপি দিছিলে গা ধুব হ'লে আপোনাৰ স্প্ৰাইটৰ কোনো প্ৰয়োজনেই নহয় ঠাণ্ডা ফিল মেগী মানে এনেকুৱা লাগিছে এবাৰ নেযাঙে কিন্তু কিমান পাই সিমান দেখিল দেখিম লোকে পাহাৰ বগা আমি নদী বগোৱা তেনেকাই হৈছে লোকে পাহাৰ বগা আমি নদী বগোৱা যেনেকুৱা একে চেম ফিল মানে মোৰ মোবাইলটো ভিতৰত দেখাব পাৰিলোঁ নে খালি চাব আশীৰ্বাদ দিব ইমান কষ্ট কৰিছো পাহাৰ নদীয়ে বগাইছো কষ্ট কৰা ল'ৰাজনে সকলো চাই দিয়ে কষ্ট কৰি ওপৰফালে গৈ আছো প্ৰথমতে এনেও সুতে বেছি থাকে চব গাছ কিমান সুত ৱাও সেইকাৰণে এজন আগত যাব লাগে পিছে যাবলৈ ভাল তাৰ পৰা গা ধুবলৈ পায় তাত গা ধুবলৈ কাৰণে জেগা চেগা ভালদৰে বনাই থৈছে যদি আপোনালোকৰ ওচৰত পইচা বেছিকৈ আছে আমিতো দুখীয়া মাতৃৰ পেটত জন্ম গতিকেলৈ সেইকাৰণে আমি নদীতে আহিছো ডাইৰেক্ট তাৰ ওচৰৰ চাইডত নদীতে আহিছো চাঞ্চতে ৰেষ্টুৰেণ্টৰ মেগী চাওমিন গোন্ধ লৈও আছে চাঞ্চতে খাবতো দম নাই নেকি হয় কিয়নো নহয় যিহেতু সঁচা কথা ওলাই যায় তো আমি গোন্ধটো লৈ আছো আৰু আপোনালোকে যদি গোন্ধ ল'ব বিচাৰে এইখিনি জেগাত আহিব পাৰে এই ৰাস্তা কিনাৰতে এইফালে আৰু এইফালে আমাৰ বাইকখন আছে এই ওপৰফালে সেইফালে আপোনালোকে মৰম দিলেহে আহিব পাৰিম সদায় খাবৰ কাৰণে আপোনালোকে যদি অলপ মৰম দিয়ে গাইজ এই টটো ষ্টাইল কি কম হয় নাও আৰু কটা যাতকে যেন নগাঁও দে এনেকেনো কিমানটো কৰিম আৰু বেলচা মাৰিনো ইয়াতকে নোৱাৰো আৰু তাকে এইটোৱে হৈছে তেল টুপি ভৰাব পাৰিলে জেগাডোখৰ আমাক বিচাৰি কিনে ভাল খাই আৰু লগত চিখৰ অকমান লাগে বেছি নহয় তেল টুপি ভৰালে আৰু চিখৰ এটা পালে আমি আপোনালোক আৰু বেলেগ দেখা তেল বুলি ক'লে আপোনালোকে ভুল নবুজিব আমি মিঠাতেলৰ কথা কোৱা নাই মানে পেট্ৰলৰ কথা কাৰণ বাইকটো বহুত জৰুৰী চিঞৰি কব খোজো ইমান ঠাণ্ডা পানী চিঞৰি কব খোজো আজি ইমান ঠাণ্ডা পানী ঐ চাৰিওফালে পানীৰে ভৰা তলতে পাথৰে থকা ডুবা ঐ মাছো ওলাই ইয়াত ধৰাহে কথা ককৰা ওলাই ইয়াত মাথো ধৰাহে কথা বৰ্তমান এতিয়া আছো আমি অৰুণাচলত হেই গাইজ বৰ্তমান আমি উপস্থিত হৈছো অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ টেঙাপানী জেগাত তো আমি ইয়াত টেঙাপানী নহয় এয়া হৈছে চফা পানী আমি বৰ্তমান চফা পানীত গা ধুই আছো যিহে গৰম নহয় একদম গৰমত মানে হাগা পানা টাইট হৈ গৈছে সেইকাৰণে অলপমান ভাবিলো আমি ওলাই আহোঁ বুলি মই গান লগাই দিম লগাব লাগে মই হেৰি কম মানে এই কি কৰিছ তই ঘৰ বনাবলৈ পইচা কম যে পাথৰে এটা লৈ যাম বুলি ভাবিছো
মন গ'লে দা ধৰা দিব পাৰিম সেইকাৰণে লৈ যাম বুলি বাহুবলী এই ডিঙি তলৰ পৰা বুকি আনিছো कौन है वो कहाँ से आया টেঙা পানী চে লৈ যায়গা কাকো পথাৰ टेंगा पानी से काको पठार जाएगा बाहुबली নাই হবে যাম कौन है वो कहाँ से आया सो गाइस सो ए आमी माছ ধৰিবলৈ জাল লৈ আহিছো ইয়াতে অকল এটাই মাছ এতিয়ালৈকে ফচি আছে মঠত ওলাব পৰা নাই আৰু মানে জানে বুজাই বুজিছে মানে বুজাই বুজিছে বৰ্তমান মাছ এটা মাছে ফুটি আছে বটমাছ গৰৈ आया सो गाइस देखिए वैसे हमारा हो गया डिनर का टाइम ये सब वाओ ये खाए से वे वाह 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 बस এই বড়লি ভালো হইছে বড়লি বেয়া হইছে ককাহঁতৰ কিবাটো তাৰ বাবাটো কি বেলেগ জাতি আছে নেকি माथे खान दिए तो है गाइस सारा मजा खत्म हो चुका है अभी बहुत दाम तक आ रहा तो हर काम में सीखो तो बनता ही है तो देर किस बात की